তো হেল্ল গাইজ ৱেলকাম টু মাই চেনেল ব্লগ। তো আজি ব্লগটোত মোৰ চাইকেলৰ পূৰা মানে ফুল ডিটেইলছ আপোনালোকে পাই যাব। তো বলক মোৰ চাইকেলৰ ফুল ডিটেইলছ আপোনাক কওঁ। তো গাইজ প্ৰথমতে মোৰ চাইকেলখনলৈ কাষলৈ যাওঁ। তো গাইজ এখন মোৰ চাইকেল। তো ইয়াৰ ফুল ডিটেইলছ আপোনালোকে মই এতিয়া ক'ম অলপ। মানে মোৰ কি ফেচিলিটি মানে ইমান নাই চাইকেল চলাওঁ আৰু মই কি বস্তু কিনি আনতে আছিল কি ফলকাইছোঁ সেইগিলা ক'ম। তো গাইজ ফাৰ্ষ্ট মই ক'ম মই যেতিয়া চাইকেলখন লৈছিলোঁ মোৰ ইয়াতে মাতগিয়াৰখন আছিল। ইয়াতেও মাতগিয়াৰখন আছিল, মই মাতগিয়াৰখন ফলকাই থৈ দিছোঁ। চাব আপোনালোকক মই দেখুৱাই দিম। তো গাইজ এই দুখন মোৰ মাতগিয়াৰ মানে ইয়াতে মাতগিয়াৰখন একদম ক'লা আছিল। দুটা ক'লা আছিল মানে কিনি আন পাই এখনো ক'লা আছিল কিন্তু মই আৰু আপোনালোকে যে এনেকৈ ধুলোৱা আন দেখিছেচোন এই ধুলোৱাটো গাইজ এইবিলাক গোটাই ধুলোৱা মানে চাৰ্জাত আছিল লাৰাই নাই বহুত দিন মানে ধুলোৱা। তো গাইজ ইয়াতে মই ৰং কৰি দিছোঁ মানে মোৰ লগতে কৰি দিছিল সি আনিছিল মোক কৰি পুৰা ডিজাইন কৰি দিছে গাইজ। ফাৰ্ষ্ট আপোনালোকে ভালকৈ দেখা পোৱা নাই মানে ধুলোৱা আছিল সেইকাৰণে ফাৰ্ষ্ট মই মুচি দিওঁ। তো গাইজ এই দুখন মই এতিয়া বঢ়িয়া কৰি মুচি দিছোঁ। দেখছি না কি ডিজাইন মাৰি দিছে শান্তি সেউজীয়া দিয়ালা টেপ মাৰি দিছে শান্তিত যাতে ৰং নালগে টেপ মাৰি দিছে কি মজা কৰি। এটা তো গাইজ 1 নম্বৰ মই এইটো কথাই ক'লোঁ মানে মাতগিয়াৰৰ কথা। তো গাইজ 2 নম্বৰত আছে মোৰ ডিস্ক ব্ৰেক। তো গাইজ এতিয়া মই 2 নম্বৰ কওঁ মোৰ ডিস্ক ব্ৰেক। তো গাইজ তাৰ ব্ৰেক আৰু এটা হাইড্ৰলিক ডিস্ক নহয় গাইজ নৰ্মেল ডিস্ক। তো ডিস্ক কোৱা গৈছে। তো গাইজ শান্তি কি মজা আৰু শান্তি দেখছি নেকি ৰং আনছি মানে কি এটা গাইজ হিট মাৰছোঁ ইয়াতে গাইজ ইয়াতেও আছে। তো গাইজ মই ঘৰতে হিট মাৰছোঁ দুখনতে মানে কি হৈছে মোৰ তেল পৰছিল দুখনতে তেল পৰছিলে ছাছপেনশ্যন তেল দিয়ান্তে তাত আগৰখন পৰছি আৰু ইয়াতে চেম তেল দিয়ান্তে পৰছি। তো গাইজ সেইকাৰণে মোৰ মানে ব্ৰেক নালগা হৈ গৈছে। তাৰপিছত মোৰ লগ এটা আৰু মই এই তাৰ চাইকেল চলাওক সি আৰু মই তাতে একেলগে ইয়াতে দিছোঁ ডিছমান চাফা কৰি পূৰা মুচি ধুই হেলাই তাতে ব্ৰাছ পূৰা চাবান তাবান দি একদম মাৰি একদম মানে ভাল কৰি দিছোঁ আৰু লাষ্টত হিট মাৰি লগাই দিছোঁ এতিয়া পূৰা ডাইৰেক্ট ব্ৰেক লাগে গাইজ। তো গাইজ 2 নম্বৰ কথা মোৰ ডিস্ক ব্ৰেকৰ কথাটো আৰু 3 নম্বৰ হৈছে মোৰ ছাছপেনশ্যন। গাইজ এটা মোৰ ছাছপেনশ্যন মোৰ কিনাৰ পৰা এনেকুৱা ক'লা আছিল কিন্তু শান্তি চিলভাৰ কালাৰ হৈ গ'ল কাৰণ মই যেতিয়া মাৰা মানে ছাছপেনশ্যন দাবনতে শান্তি বগা পৰি গৈছে মানে একেলগে পূৰা দাব যায় এইটো চিনত গ'লে পূৰা দাব যায়। এটাও কেতিয়াবা মানে মাহত মই একবাৰ 2বাৰ দিওঁ এতেও দিওঁ এতে দি হ'লে দাবে থাকোঁ একদম ঢিলা হৈ যায়। তো গাইজ আৰু মোৰ এতিয়া যে ক'লোঁ মই কি বুলি কয় ডিস্ক ব্ৰেকখন কৰি লগাইছে মোৰ লগটো সি মানে এই ৰেপ আনিছিল তাৰে মোৰ অলপমান শান্তি লগাই দিছে এই ৰেইনব' ৰেপ দেখছিনে পূৰা জিলকি আছে ৰেইনব' এখনো। তো গাইজ ৰ'দত নিলি যি মজা দেখি ইয়াতে ভালকৈ দেখা পোৱা নাই। তো গাইজ ৰ'দত নিম মানে শান্তি মোৰ এই কমলা কালাৰ আছে শান্তি উঠি গৈছে কাৰণে ইয়াতে মাৰি দিছোঁ শান্তি এনে মাৰি দিছোঁ। তো গাইজ ৰ'দত নি আপোনালোক দেখুৱাই দিওঁ গাইজ দেখছি না কি মজা কালাৰ ৰেইনব' ৰেপ কেনেকৈ জিলকি উঠি দেখছি না। তো গাইজ ইয়াতেও কি মজা কালাৰ কি জিলকি উঠি ৰ'দত দেখছি না। তো গাইজ 4 নম্বৰ কথা মোৰ ৰেপৰ কথাটো ক'লোঁ আৰু 5 নম্বৰ কথা মোৰ চিট। তো গাইজ মোৰ চিটটো অলপমান চৰা কৰা আছে। তো এই চিটটো এইটো খুলি দিলে এনেকৈ উঠাব পাৰি নামাব পাৰি আৰু নট দিলে আছে। তো গাইজ এই 5 নম্বৰ আৰু 6 নম্বৰটো হৈছে এই বটল বটল পানী খাব পাৰি আৰু কিন্তু পানী নাই ৰক গাইজ পানী আৰু ক'ত মই লৈ ঘূৰি থাকিম তেনেকৈ বেলেগ আছে নট চট আছে চাইকেলত ভাল কৰা। আৰু গাইজ 7 নম্বৰ কথাটো হৈছে মোৰ চাইকেলখনৰ চাইজ 26 চাইজ মোৰ চাইকেলখনৰ 26 আৰু মোৰ এই টিলিং আৰু যেতিয়া মই চাইকেলখন কিনিছিলোঁ তেতিয়া এই টিলিংটো আৰু এই লকটো নাছিল লকটো এতিয়া ভাংছি গাইজ। তো গাইজ এইটো মোৰ টিলিং তো কিমান 200 টকা পাওঁ। তো গাইজ 200 টকা লৈছে এইটোত আৰু ইয়াতে আকৌ কিনাৰ পৰা লেখা আছে আই লাভ মাই বাইক। তো গাইজ মইতো চাইকেল থাকিব পাৰিলে কিন্তু এইটো আই লাভ মাই বাইক আছে সেইকাৰণে কৈছোঁ। তো গাইজ আৰু
আৰু ক'ব লগা নাই গাইছ। আৰু গাইছ মোৰ চাইকেলখনৰ কোম্পানীটো হ'ল গ্যাং, আৰু মোৰ চাকাটোৰ কোম্পানী হ'ল মেট্ৰ'। গাইছ এইবিলাক আছে আৰু গাইছ মোৰ চাইকেলৰ স্কেনাৰখন আছে। তো গাইছ এখন স্কেনাৰ স্কেনাৰখন যদি মোবাইলত মাৰি দিওঁ তো গাইছ মোৰ চাইকেলখন গোটাই কথা আহি যাব। তো গাইছ আৰু মোৰ চাইকেলৰ মানে এনাই কলাই ৰং, কলাই কিনাৰ পৰা কিন্তু এনেকুৱাই আছিল, কিনাৰতে কলা আছিল, ষ্টিকাৰ মাৰা আছে কিনাৰ পৰাই। মানে মোৰ চাইকেলৰ ৰংটো কলাই, কিন্তু ইয়াতে ষ্টিকাৰ মাৰছে কাৰণে সেই গৈছে ভাল দেখাইছে, কমলা ষ্টিকাৰ গ্যাং লাগছি গাইছ। তো গাইছ আজিৰ কাৰণে ভিডিঅ'টোৱে শান্তি আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা। গাইছ ভৰ্তি গাইছ যা।